নামঘৰে হওক বা মছজিদেই হওক এটা ধৰ্মীয় অনুষ্ঠান আৰু সেই ধৰ্মীয় অনুষ্ঠানটোক কোনোবা তাত যাব পাৰে কোনোবা তাত যাব নোৱাৰে সেইটো কথা ক'বলৈ কাৰো অধিকাৰ নাই শংকৰদেৱে কাকো কৈ থৈ যোৱা নাই যে তই আমুক মানুহ নাহিবি নামঘৰত তই তামুক মানুহ নাহিবি নামঘৰত সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ' এটা মানে হঠাতে নিউজ দেখা পালো আৰু তাৰ আগতেও আপোনালোকক এটা মই দিছো ভিডিঅ' আৰু এইবিলাক ভিডিঅ' বনাই থাকিবলৈ মনো নাযায় কিন্তু কিছুমান কথা দেখিলে বা শুনিলে মাত নমতাকৈ থাকিব নোৱাৰো সেই গতিকে আকৌ আহি গলো আপোনালোকৰ মাজলৈ এইটো এটা ভিডিঅ' লৈ এজন নেতা মানে পাবত গজা একদম জপিয়াই থাকে মুখৰ ফেনগুটি উলিয়াই উলিয়াই জপিয়াই থাকে আৰু তেওঁ মানে কৈছে কি নিউজৰ আগত যে সেই তেওঁলোকৰ শিৱসাগৰৰ নামঘৰত কোনো অনা অসমীয়া মানুহ তাত যাব নোৱাৰে অনা অসমীয়া মানুহ তাত যাব নোৱাৰে কিন্তু সেই নামঘৰৰ কাৰণে কি কৰে মছজিদ বুলি আহি গৈছে বাৰু ক্ষমা কৰিব নামঘৰৰ কাৰণে কিন্তু ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলৰ পৰা তেওঁলোকে চান্দা তুলিব পাৰে ব্যৱসায়ীসকলক মাটি বিক্ৰী কৰিব পাৰে তাত আৰু মাটি যদি তাত অনা অসমীয়াখিনিক বিক্ৰী কৰা নাই তেন্তে হলে তেওঁলোকে কি কাবৰ পৰা কাহি ধুই লৈছে নেকি নাই লোৱা আৰু এতিয়া লাগিছে কাৰ মিয়া আৰু মিয়াসকলৰ পৰা তেওঁলোকৰ সুবিধাটো নাপায় সেইটো কাৰণে মিয়াসকলৰ লগত লাগিছে ইলেকশ্যনলৈকে এইটো এটা মানে তেহেতৰ এখন ভেকু ভাওনা আৰু যিখিনি তেওঁলোকে যে কৈছে আমাৰ নামঘৰত কোনো সোমাব নোৱাৰে আমুক কৰিব নোৱাৰে ভুজুক কৰিব নোৱাৰে কিবা এটা নামঘৰত ভাওনা পাতকচোন লগে লগে তাত যাব চান্দা তুলিবলৈ আৰু চান্দা তোলাটোতো তোলাই তাৰ বাদেও আৰু কত যে কি তেওঁলোকে খুজি মাগি আনি থাকে ইটো কাৰে সিটো কাৰে সিটো তেনেকুৱা তথ্য কিছুমান হাতত আহি পৰিছে আৰু ইহতে কি কৰে এতিয়া দেশ স্বাধীন কৰিব মুখ্যমন্ত্ৰী কবাতে থাকিলে হিমন্ত বিশ্ব শৰ্মা কবাতে আছে আৰু তেহে এতিয়া মানে ইছৰাম তেহেততকে যেন আৰু কোনো এটা মানে বেলেগ হেৰিন দল নাই আৰু এইবিলাক হল নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক কাম কৰি আছে আৰু তেওঁলোকে ভাবিছে নেকি যে মিয়াখিনি কেনেকুৱা কৰাৰ পিছত আমি শান্তিত থাকিব পাৰিম সেই যিবিলাক মিয়া বুলি কৈ আছে সিহঁতৰ কথা কৈছো সেই মিয়াখিনি সমানেই তেহেতৰ মগজটো নাই আৰু মিয়াখিনিয়ে কি সুন্দৰকৈ যুক্তি দাঙি ধৰিছে আৰু এই খিয়ালবিলাকে কি কৰিছে হোৱাই নোহোৱাই চিঞৰ মাৰিছে আৰু উস্তাদি মাৰি গৈছে একদম মুঠতে তেহেতৰ ভিডিঅ' কৰ আমি এনেকে দম দিছো ভিডিঅ' কৰ এগৰাকী বাইদেউক দেখিছো মই জুনে নহক বাৰু ইমান ভালকে ধৰিব পৰা নাই কিন্তু সেই বাইদেউগৰাকীয়ে হাতত বঠি লৈ পেলাই যেতিয়া দাদাগিৰি কৰিবলৈ গৈছিলে সেই কিটাক খেদা দিছে আৰু খেদা খাই পেলাই কি হৈছে জানেনে খিয়ালৰ নিচিনা গুচি আহিছে কিবা কয় নহয় বোলে খেনটো যোৱা দি গ'ল ফেঁচাটো অহা দি আহিল আৰু সেই বাইদেউজনীকো কৈছো বহুত ধন্যবাদ দিছো তেনেকুৱা হ'ব লাগে মানুহ সাহসী আৰু তেহেতৰ বাপেকৰ ঘৰৰ মাটিতে যেন বহি আছে আৰু যে কৈছে এই সকলো হেৰি মাটি কি মাটি চৰকাৰী মাটি উচ্ছেদ চলাব লাগে তোমালোকে কৰি দেখুৱাচোন দিলীপ শইকীয়াৰ ঘৰটোৱে অট্টালিকাটোৱে 18 কোটি টকা দি পেলাই চৰকাৰী মাটিত বহুৱাই থৈছে ভাঙিবলৈ সাধ্য হ'বনে গুৱাহাটীত আহি দেখাওকচোন বোলে আমি একদম গুৱাহাটীত যাৰ পটা মাটি নাই আমি ভাঙোগে আচোন ভাঙি দেখাবিহি তেতিয়াহে কম তহঁতক মিয়াখিনিৰ ওপৰত বৰমতা দেখাই পেলাই লাভ নাই নহয় যেতিয়া বৰমতা সেই মিয়াখিনিয়ে উল্টাই দেখাব তেতিয়া তহঁতে কি কৰিবি আৰু তহঁতে তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিবলৈকে এখন নাটক কৰি আছ আৰু কি কওঁ তহঁতে মানে হেৰি মই কালি এটা আপোনালোকক কওঁ শুনক মই যিটো ভিডিঅ' দিছো কালি বহুতে মোক সাপোৰ্ট কৰিছে বহুত হেৰি কৰিছে কিন্তু কেটামানে কি কৰিছে গৈ পেলাই এই মিয়া এজনীয়ে মিয়া পুকৰ চলেকে এজনীয়ে মিয়া আমুক কৰে এজনী গিৰিয়েকটো মিয়া নেকি তহঁতৰ চকুকিটা কিহে মুতিলে তহঁতৰ চকুকিটাত ৰুণজুনে মুতিলে নেকি তহঁতৰ চকুৰে দেখা নাই মই যদি মিয়া হোৱা হয় মোৰ যে শিৰত সেন্দুৰ আছে তহঁতে কি দেখা নাই তহঁতে কথা ক'বলৈ আহিছ লাজ নাপাও যিটো যুক্তি হয় যুক্তিত কথা কবি আল বাল কিবা কিবি কথা কৈ পেলাই এনে সোশ্যাল মিডিয়াখনত গেলাই নেপেলাবি তহঁতৰ তাততো মই কমেণ্ট কৰিবলৈ নাযাওঁ তহঁতৰ ভিডিঅ' চাও নে মোক কিবা কমেণ্ট কৰা দেখিছ মই অনলি নিউজত কমেণ্ট কৰোঁ আৰু যিটো নিউজ মোৰ ভাল লাগে মই সেইবিলাক নিউজতহে মই কমেণ্ট কৰোঁ মানে য'তে ত'তে মই কমেণ্ট নকৰোঁ আৰু মই সত্য শুদ্ধ নিউজতহে মই সদায় ছাপোৰ্ট কৰোঁ গতিকে তহঁতে এইখন যে এতিয়া কলি মিয়া খেদিলো কিবা খেদিলো কেইটা মিয়াক খেদি নি পেলাই তহঁতে বাংলাদেশ পোৱালি পোৱাব পাৰিছ নাই পোৱা নহয়
কি কৈছে চৰকাৰী মাটি বোলে আছে চৰকাৰী মাটি তহঁতক মই কৈ দেখালোঁ নহয় যাচোন জয়ন্ত মল্ল বৰুৱাৰ সেই ঘৰটোলৈ যোৱা ৰাস্তাটো ভাঙি দেখা জলাশয়তো আহিছিলি তেটো ফালিবলৈ 2-3 দিন আহিলে তাৰপিছত দেখিলে পকেট গৰম হোৱাৰ ইয়াত চান্স নাই গতিকে আমি ভাগ মাৰ চাৰ খাই লৈ পেলাই ইয়াৰ পৰা ভাগিলে ভগা পিছত তোমালোকে কৰি দেখুৱাচোন গুৱাহাটীত আহাচোন একফালৰ পৰা ঘৰ ভাঙাহি চাওঁ কিমান দম আছে চাওঁ আমিও গতিকে নিজে নিজৰ ভিতৰতে লাগি একো লাভ নাই যিমানেই তহঁতে মিয়া বুলি গালি নাপাৰ যিমানেই যি নকৰ মিয়াৰ লঙিৰ তলত অনা বিৰিটো হুপিব লাগিবই মিয়া ওচৰত গৈ হাত পাতিব লাগিবই মিয়াই দিয়া মাছটো খাব লাগিবই মিয়াই দিয়া শাক পাচলি খাব লাগিবই গতিকে আপোনালোকৰ পৰা এইখিনিতে মই লৈছোঁ বিদায় ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকোঁ দিনটো নামঘৰত ব্যস্ত আৰু আপোনালোকে চাগে ক'ব পাৰে দেই এজনীয়ে এবাৰ একেবাৰে কয়ে নহয় ইটোৰ পিছত সেইটো এটা থাকিয়ে যায় এইবাৰ এজনীয়ে একদম কাটা হাতৰ ব্লাউজ পিন্ধি আহিছে তেনেকৈ ক'ব কিন্তু দেখিছ জানো কাটা হাতৰ ব্লাউজ পিন্ধিলেও কিবা দেখিছ জানো অংগ পতংগ তহঁতে জুম কৰি চাবি মানে এনেকুৱা কি এটা ইহঁতৰ গাত মানে হেৰি এটা উলিয়াব পাৰোঁ এজনীৰ গাত এটা দুখ উলিয়াব পাৰোঁ সেইটো চাবি নহয় জানো তহঁতে দুখ কৰি মেলি যিমান যি নকৰ কাম নাই তহঁতে ঘূৰি আকৌ মিয়া পাচিৰ চব্জিয়ে খাবই লাগিব মিয়াৰ ওচৰতে আকৌ মাছৰ কাৰণে পইচা কিমান টকা সেইটো ক'বই লাগিব গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই